মালৈ বহুত মনত পৰিছে। মা নোহোৱাত অসুস্থ হৈ পৰিছে দেউতা। মাতৃৰ ফটো হাতত লৈ পুত্ৰৰ কাণত। মাতৃক বিচাৰি 3 সন্তানৰ হাহাকাৰ। এটা সপ্তাহ পূৰ্বে জীয়ৰীক পৰীক্ষা কেন্দ্ৰত থৈ বেংকৰ পৰা ধন উলিয়াবলৈ গৈছিল মাতৃ। কিন্তু সেই দিন ধৰি সন্ধানহীন হৈ আছে শিলঘাটৰ 3 সন্তানৰ মাতৃ দিলৱাৰা বেগম। এসপ্তাহ ধৰি মাতৃৰ অপেক্ষাত ৰৈ আছে 3 সন্তান। বহু বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই মাতৃৰ। মাতৃক নাপাই কান্দিছে পুত্ৰই। আজি পুৱা এসপ্তাহ হ'ল। শুকুৰবাৰ পুৱা 10:30 বজামানত ঘৰৰ পৰা বেংকলৈ যাম বুলি চবকে ঘৰত কৈ গৈছে। বহুত বিচাৰ খোচাৰ কৰি আছোঁ, এতিয়ালৈকে কোনো সন্ধানহীন পোৱা নাই। আমি থানাত এজাহাৰ দিছোঁ, থানাই বিচাৰ খোচাৰ কৰি আছে। আমি চাপৰমুখ RPFকো ফটো দিছোঁ, ফোন নম্বৰ দিছোঁ ষ্টেচনত। কোনো ফালৰ পৰা ফোন কল, কোনো ৰিজাল্ট একো পোৱা নাই। ঘৰৰ চব কোনো খোৱা পিন্ধা কোনো হেৰি নাই, একো খোৱা বোৱা হোৱা নাই। কি খাব? ভোকে নালাগে, মা নাই, খাবলৈ মনত নপৰে। দেউতাটো অসুস্থ বহুত হৈ গৈছে, যিহেতু উপায় নাপায় মেডিকেলত ভৰ্তি কৰিছোঁ। দেউতা অলপ আগৰ পৰাই মেণ্টেলি প্ৰব্লেম চলি আছিলে। আজি মা নাই কাৰণে বেছি হৈ গৈছে, কাকো চিনি নাপায়, ঘৰখন বেছি অশান্তি হৈ গৈছে। সেইটো কাৰণে মই আজি মেডিকেলত লৈ গৈছোঁ, মেণ্টেলত দি পঠাইছোঁ। এতিয়ালৈকে অহা নাই মেডিকেলৰ পৰা। য'তেই আছে কোনোবাই দেখিলে ফোন নম্বৰ যোগাযোগ কৰিলে ভাল পাম। আৰু মোৰ ফোন নম্বৰটো 7896787218। এইটো নম্বৰত কল কৰিলে মোকে পাব। ইফালে পত্নীক বিচাৰি নাপাই অসুস্থ হৈ চিকিৎসাধীন হৈ আছে স্বামী। মাতৃক বিচাৰি শিলঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পুত্ৰই। কোনোৱে কৈছে মাতৃ দিলৱাৰা বেগমক চেন্নাইলৈ যোৱা এখন ট্ৰেইনত উঠি যোৱা দেখিছে তেওঁলোকে। শিলঘাট আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অভিযান চলাইছে যদিও বৰ্তমানলৈকে কোনো সংসূত্ৰ লাভ কৰা নাই। মাতৃ য'তেই আছে সোনকালে ঘৰলৈ আহিবলৈ আহ্বান জনাইছে পুত্ৰই। কলিয়াবৰৰ পৰা দীপু বৰাৰ ৰিপৰ্ট, টাইম।